আমি কালি দেখিবলৈ পালোঁ যে তাত তেল ডিপুৰ কিছু মাৰপিটৰ ঘটনা, যি মাৰপিটৰ ঘটনাত শংকৰজ্যোতি বৰুৱাকো আমি তাত দেখিবলৈ পালোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত ৰাতিয়ে তেওঁক আটক কৰিছিল সোধপোছৰ বাবে বুলি আমি গম পালোঁ। তাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত তেওঁক গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁক হেণ্ডকাফ লগাই ডিব্ৰুগড় আদালতত চৌহদত আমি দেখিবলৈ পালোঁ। গতিকে আমাৰ কথাটো খুব স্পষ্ট যে কেনেধৰণৰ গুৰুতৰ অপৰাধ কৰিলে এজন ব্যক্তিক হেণ্ডকাফ লগাব পাৰে, এই কথাটো আৰক্ষীয়ে স্পষ্ট কৰিব লাগে। আৰু ভাৰতৰ বিভিন্ন উচ্চ ন্যায়ালয় আৰু সুপ্ৰিম কোৰ্টৰ কিছুমান নিৰ্দেশনা আছে যে গুৰুতৰ অপৰাধ কিছুমান অপৰাধীকহে হেণ্ডকাফ লগাই নিব পাৰে, বাকী কিন্তু অপৰাধ কৰিলে কিন্তু হেণ্ডকাফ লগাব নোৱাৰে। আৰু শংকৰজ্যোতি বৰুৱাৰ বিগত আমি যদি চাওঁ তেওঁৰ সময়খিনি, তেওঁ এনেকুৱা ধৰণৰ গুৰুতৰ, তেওঁ কোনো চোৰ ডকাইত বা কোনো সন্ত্ৰাসবাদী বা তেনেকুৱা হত্যাকাৰী নহয় যে তেওঁ কোনোবা হেণ্ডকাফ লগাই আদালতে নিয়াৰ ব্যৱস্থা কৰিবলৈ। গতিকে আমি এই ক্ষেত্ৰত তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এই বিষয়টো। আৰু অসমৰ মুখ্যমন্ত্ৰী আছে গৃহ বিভাগত থকা, আৰু অসম আৰক্ষীৰ DGP মহোদয় আছে। গতিকে এই ক্ষেত্ৰত তীক্ষ্ণ তেওঁলোকে নজৰ ৰাখক যাতে এনেকুৱা ধৰণৰ যাতে ঘটনা যাতে ভৱিষ্যতে নঘটে। আৰু পিছৰ কথাটো হ'ল অনা অসমীয়াৰ যি অসমত দপদপনি, দপদপনিটো যথেষ্ট বেছিকৈ আমি বঢ়া দেখিছোঁ। আৰু যিজন ব্যক্তিৰ মালিকজন নয়দাত থাকে, উত্তৰ প্ৰদেশৰ নয়দাত, আৰু নয়দাত থকা ব্যক্তিজনে ইয়াত আহি যেনেধৰণে তেল ডিপু চলাই আছে, তেল ডিপু চলাই আহি এজন অসমীয়া যুৱকক আজি তেওঁ এনেধৰণৰ ভুৱা আচলতে গোচৰ ৰুজ কৰি আচলতে গ্ৰেপ্তাৰ কৰাইছে। এই ক্ষেত্ৰত আমি টাইপাৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু ভৱিষ্যত যাতে এনেধৰণৰ ঘটনা নহয় এই ক্ষেত্ৰতো আমি নজৰ দিবলৈ সকলোকে আহ্বান জনাইছোঁ। আৰু অসমীয়া জাতি জনগোষ্ঠী সকলো দল সংগঠন একত্ৰিত হৈ ইয়াত প্ৰতিবাদ কৰিবলৈ আমি আহ্বান জনাইছোঁ। হয়, আমি এতিয়াও সেই কথাখিনি আমি শুনিব পালোঁ যে বহু বছৰ আগৰ পৰাই এজন নয়দাত থকা, উত্তৰ প্ৰদেশত থকা এজন অনামিকা বিষয়ববীয়া আচলতে অইলৰ তেওঁলোকে দিছিলে, লিজত দিছিলে মাটিডোখৰ। গতিকে এই ক্ষেত্ৰত যথেষ্ট বিৰূপ প্ৰতিক্ৰিয়া হৈছে বিভিন্ন ক্ষেত্ৰত। আৰু গতিকে আমাৰ কথা স্পষ্ট কথা, আমাৰ অসমীয়া আজি বহুতো উদ্যোগী নতুনকৈ উঠি আহিছে, নতুনকৈ ডেকা চামুচ উদ্যোগী হিচাপে আহিছে। অসমীয়া বহুতো তেল ডিপুৰ নতুন তেওঁলোকে মানে মালিক পক্ষ এতিয়া অসমীয়াৰ নতুন আহিছে। গতিকে আমাৰ কথা খুব অইল ইণ্ডিয়াই এই যি লিজ এগ্ৰিমেণ্ট যি আছে, অনান অসমীয়া যিজন ব্যৱসায়ী তেওঁৰ পৰা অতি শীঘ্ৰেই এই লিজ এগ্ৰিমেণ্ট বন্ধ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু আমাৰ অসমীয়া থলুৱা এজন উদ্যোগীক এই মাটিডোখৰ লিজত দিবলৈ আমি আহ্বান জনাইছোঁ। আমাৰ খুব স্পষ্ট কথা, শংকৰজ্যোতি বৰুৱা এটা সময়ত তেওঁ কেন্দ্ৰীয় নেতৃত্বত আছিল, সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল, আৰু খুব ধুনীয়াকৈ তেওঁ নেতৃত্ব বহন কৰি আছিল। আৰু এতিয়া তেওঁ সামাজিক ক্ষেত্ৰতে বহুখিনি কাম কৰি থকা আমি দেখিবলৈ পাওঁ, বিগত বহুখিনি সামাজিক কাম কৰি আছে। গতিকে শংকৰজ্যোতি বৰুৱাৰ যি গ্ৰেপ্তাৰ, এই গ্ৰেপ্তাৰ আমি টাইপাৰ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এই হেণ্ডকাফ লগোৱাৰ যিটো বিষয় দেখিলোঁ, এই ক্ষেত্ৰত আমি আৰু বেছি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগত থকা আৰু DGP ডাঙৰীয়াক পুনৰবাৰ কৈছোঁ যে এনেধৰণৰ যদি ঘটনা ঘটে তেতিয়াহ'লে নিশ্চয় অসমীয়া যিসকল আমাৰ নিজৰ জাতি জনগোষ্ঠী ভাই ভাইসকল জাঙুৰ খাই উঠিব। আৰু ভৱিষ্যতে এনেধৰণৰ ঘটনা নঘটিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ আমি আহ্বান জনাওঁ।